হাই এভৰিৱান, আজি আমি ডিছকাছ কৰিম অসমৰ চাৰিওসীমাত থকা ৰাজ্য আৰু আন্তঃৰাষ্ট্ৰীয় দেশকেইখন। এইটো হৈছে আমাৰ অসমৰ মেপ আৰু ইফালে আছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা ষ্টাৰ্ট হৈ ইফালে আহি এইখিনিত আছে চৰাইদেউ ডিষ্ট্ৰিক্টলৈকে শেষ হৈছে। গতিকে অৰুণাচল প্ৰদেশ ওদালগুৰি ডিষ্ট্ৰিক্টতো লাগিছে, ইয়াৰ পৰা ষ্টাৰ্ট হৈ চৰাইদেউ ডিষ্ট্ৰিক্টলৈকে অৰুণাচল প্ৰদেশ সিঁচৰিত হৈ আছে। ইয়াৰ পৰা নাগালেণ্ড ৰাজ্যখন ষ্টাৰ্ট হৈছে, চৰাইদেউৰ পৰা ষ্টাৰ্ট হৈ এনেকৈ আহি এইটো ডিমা হাছাও ডিষ্ট্ৰিক্টলৈকে সিঁচৰিত হৈ আছে নাগালেণ্ড ৰাজ্যখন। তাৰপিছত ডিমা হাছাওৰ পৰা ষ্টাৰ্ট হৈ মণিপুৰ ৰাজ্যখন আহি কাছাৰ ডিষ্ট্ৰিক্টলৈকে সিঁচৰিত হৈ আছে আৰু কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা ষ্টাৰ্ট হৈ মিজোৰাম ৰাজ্যখন কৰিমগঞ্জ ডিষ্ট্ৰিক্টলৈকে সিঁচৰিত হৈ আছে। কৰিমগঞ্জৰ পৰা ত্ৰিপুৰা ৰাজ্যখন ষ্টাৰ্ট হৈ আকৌ কৰিমগঞ্জতো লাগি আছে। আৰু ইফালে কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা মেঘালয় ষ্টাৰ্ট হৈছে, ইয়াতে চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টলৈকে। আৰু এইটো চাইডত আছে ধুবুৰীৰ পৰা ৱেষ্ট বেংগল ৰাজ্যখন, ধুবুৰীৰ পৰা ষ্টাৰ্ট হৈ কোকৰাঝাৰলৈকে সিঁচৰিত হৈ আছে। তেনেহ'লে অসমৰ চাৰিওসীমাত থকা ৰাজ্যকেইখন হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু ৱেষ্ট বেংগল, পশ্চিমবংগ, এইকেইখন। আৰু ইয়াতে চাব ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা ভূটান ষ্টাৰ্ট হৈছে, কোকৰাঝাৰ ডিষ্ট্ৰিক্টলৈকে সিঁচৰিত হৈ আছে। গতিকে অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় দেশ হৈছে ভূটান। ইফালে আৰু চাব এই তলৰ ফালে বাংলাদেশখন অসমৰ লগত কেনেকৈ লাগি আছে। এইটো হৈছে কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ লগত বাংলাদেশ আৰু কাছাৰ ডিষ্ট্ৰিক্ট, এই দুটা ডিষ্ট্ৰিক্টৰ লগত এইটো চাইডত বাংলাদেশ লাগি আছে। আৰু ইফালে বাংলাদেশখন এইটো আছে চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট আৰু এইটো আছে ধুবুৰী ডিষ্ট্ৰিক্ট। এই দুখন ডিষ্ট্ৰিক্ট বাংলাদেশৰ লগত লাগি আছে। বাংলাদেশৰ লগত টোটাল 4খন ডিষ্ট্ৰিক্ট লাগি আছে। এটা হৈছে ধুবুৰী, এটা হৈছে চাউথ চালমাৰা মানকাছাৰ, আৰু এটা আছে কৰিমগঞ্জ, আৰু এটা আছে কাছাৰ। তেনেহ'লে আমি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, ৱেষ্ট বেংগল, এই সাতখন ৰাজ্য অসমৰ লগত লাগি থকা পালোঁ। আৰু দুখন দেশ, এটা হৈছে ভূটান আৰু এটা হৈছে বাংলাদেশ, এই দুখন দেশ অসমৰ লগত সীমা শ্বেয়াৰ কৰি আছে। এইটো মেপৰ পৰা আমি চাব পাৰি। ইফালে আছে অৰুণাচল প্ৰদেশ, এইটো আছে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, এইটো আছে ত্ৰিপুৰা, এইটো হৈছে মেঘালয়, আৰু এইটো হৈছে আমাৰ ৱেষ্ট বেংগল। ৱেষ্ট বেংগলখন এনেকৈ ৱেষ্ট বেংগল ৰাজ্যখন এনেকৈ এইটো এনেকৈ আছে ৱেষ্ট বেংগল। এতিয়া আমি চেক কৰিম যে বহিৰাজ্যখন কোনকেইটা ডিষ্ট্ৰিক্টৰ লগত সীমা স্পৰ্শ কৰি আছে অসমৰ লগত। যেনেকুৱা অৰুণাচল প্ৰদেশৰ লগত সীমা লাগি আছে ওদালগুৰি, শোণিতপুৰ, ইয়াতে আছে বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, ইয়াতে আছে চৰাইদেউলৈকে। গতিকে ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ, এইকেইখন ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশৰ লগত সীমা স্পৰ্শ কৰি আছে। তাৰপিছত আহিব নাগালেণ্ডৰ লগত চৰাইদেউ আছে, এইটো আছে শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, এইটো হৈছে কাৰ্বি আংলং ইষ্ট
তাৰপিছত আছে ডিমা হাছাও। এইকেইখন ডিষ্ট্ৰিক্ট নাগালেণ্ডৰ লগত সীমা স্পৰ্শ কৰি আছে। তাৰপিছতে মণিপুৰৰ লগত ডিমা হাছাও, কাছাৰ, এই দুখন ডিষ্ট্ৰিক্ট মণিপুৰৰ লগত সীমা স্পৰ্শ কৰি আছে। ইয়াতে এইটো চাইডত আছে মিজোৰামৰ লগত কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ, এই তিনিখন ডিষ্ট্ৰিক্ট মিজোৰামৰ লগত সীমা স্পৰ্শ কৰি আছে। তাৰপিছত আছে ত্ৰিপুৰাৰ লগত অকল কৰিমগঞ্জ ডিষ্ট্ৰিক্টখনেই সীমা স্পৰ্শ কৰি আছে। তাৰপিছত আছে মেঘালয়ৰ লগত কাছাৰ ডিষ্ট্ৰিক্ট, ডিমা হাছাও, এইটো হৈছে আমাৰ কাৰ্বি আংলং ৱেষ্ট, ইফালে আছে মৰিগাঁও, এইটো হৈছে কামৰূপ মেট্ৰপলিটান, কামৰূপ ৰুৰেল, তাৰপিছত আছে গোৱালপাৰা, ইফালে আছে চাউথ চালমাৰা মানকাছাৰ। এইকেইখন ডিষ্ট্ৰিক্ট মেঘালয়ৰ লগত সীমা স্পৰ্শ কৰি আছে। ৱেষ্ট বেংগলৰ লগত ধুবুৰী আৰু কোকৰাঝাৰ, এই দুখন ডিষ্ট্ৰিক্ট সীমা স্পৰ্শ কৰি আছে। আৰু ইয়াৰ আগতো পাইছো আমি বাংলাদেশৰ লগত কৰিমগঞ্জ আৰু কাছাৰ, ইফালে দুখন ডিষ্ট্ৰিক্ট, আৰু ইফালে চাউথ চালমাৰা মানকাছাৰ আৰু ধুবুৰী, এই দুখন ডিষ্ট্ৰিক্ট সীমা স্পৰ্শ কৰি আছে। আৰু ভূটানৰ লগত ওদালগুৰি, বাক্সা, এইটো ইয়াতে আছে তামুলপুৰ ডিষ্ট্ৰিক্ট, বাক্সাৰ পৰা কাটি লোৱা ডিষ্ট্ৰিক্ট তামুলপুৰ, চিৰাং, কোকৰাঝাৰ, এইকেইখন ডিষ্ট্ৰিক্ট, এই 6খন ডিষ্ট্ৰিক্ট ভূটানৰ লগত সীমা স্পৰ্শ কৰি আছে। গতিকে আমি ইয়াৰ পৰা কি পালো যে 7টা ৰাজ্য অসমৰ লগত সীমা স্পৰ্শ কৰি আছে, আৰু দুখন দেশ যাৰ নাম ভূটান আৰু বাংলাদেশ, এই দুখন দেশ অসমৰ লগত সীমা স্পৰ্শ কৰি আছে। এতিয়া এইখিনিৰ পৰা কি ধৰণৰ কুৱেশ্যন এক্সামত আহিব পাৰে সেই বিষয়ে আমি অলপ ডিছকাছ কৰি ল'ম। এইটো এনেকুৱা আহিব পাৰে কুৱেশ্যন যে অসমৰ লগত সীমা স্পৰ্শ কৰা দেশ। অপশ্যন এ নেপাল, বি ভূটান, চি চীন আৰু ডি ম্যানমাৰ। গতিকে কাৰেক্ট আনসাৰ হৈ যাব ভূটান। ভূটানৰ পৰিৱৰ্তে যদি বাংলাদেশো দিয়া থাকিলেহেঁতেন সেইটো কাৰেক্ট আনসাৰ হৈ গ'লহেঁতেন, কাৰণ দুখন দেশ অসমৰ লগত সীমা স্পৰ্শ কৰি আছে, আৰু সেই দুখন হৈছে ভূটান আৰু বাংলাদেশ। নেক্সট কুৱেশ্যন, অসমৰ পূবত থকা ৰাজ্য। কোনখন ৰাজ্য অসমৰ পূবত আছে? অপশ্যন আছে মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ত্ৰিপুৰা। এইটো আমি মেপখনৰ পৰা এবাৰ চাই লওঁ। এইটো হৈছে আমাৰ অসমখন, এইটো অসম। এই ওপৰফালে লোৱা হয় নৰ্থ, তলফালে ল'ব আমি চাউথ, আৰু লেফ্ট হেণ্ড চাইডত আছে ৱেষ্ট পশ্চিম, আৰু ৰাইট হেণ্ড চাইডত হ'ব আমাৰ পূব, আৰু পূবত থকা দেশখন হৈছে অৰুণাচল প্ৰদেশ। গতিকে অসমৰ পূবত থকা দেশখন হৈছে অৰুণাচল প্ৰদেশ। গতিকে অপশ্যন বিত আছে অৰুণাচল প্ৰদেশ, এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন এনেকুৱা আহিব পাৰে যে কেইখন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰিছে? 6খন অপশ্যন এ, বি 5খন, চি 9খন, ডি 7খন। এইটো আমি কাউণ্ট কৰি ল'ব পাৰি যে কেইখন ৰাজ্যই অসমৰ লগত সীমা স্পৰ্শ কৰিছে। অৰুণাচল প্ৰদেশ 1, নাগালেণ্ড 2, মণিপুৰ 3, মিজোৰাম 4, ত্ৰিপুৰা 5, মেঘালয় 6, আৰু ইফালে আছে ৱেষ্ট বেংগল 7। গতিকে কাৰেক্ট আনসাৰ হৈ যাব 7, আৰু 7 আছে অপশ্যন ডি, গতিকে ডি হ'ব আমাৰ কাৰেক্ট আনসাৰ।